অনুশীলনী 4 এক নম্বৰত আছে তলৰ বীজগণিতীয় ৰাশিবোৰৰ যোগফল উলিওৱা। তলত কিছুমান বীজগণিতীয় ৰাশি দিয়া আছে, এই বীজগণিতীয় ৰাশিবোৰৰ যোগফল উলিয়াব লাগে। কেনেকৈ উলিয়াম চাই লোৱা। একৰ এ নম্বৰত আছে টুৱাইচ এ মাইনাছ থ্ৰাইচ বি মাইনাছ চি আৰু মাইনাছ এ প্লাছ 5b মাইনাছ টুৱাইচ চি। এই বীজগণিতীয় ৰাশিবোৰ আমি যোগ কৰিব লাগিব। কেনেকৈ কৰিম চাই লোৱা। সলিউশন টুৱাইচ এ মাইনাছ থ্ৰাইচ বি মাইনাছ চি আৰু মানে যোগফল যোগ চিন দিলোঁ। ইয়াত আমি ব্ৰেকেট দিব লাগিব। ব্ৰেকেট দিলোঁ যিহেতু ইয়াত মাইনাছ আছে, কাৰণ দুটা চিন একেলগে নহয়, তেতিয়া ব্ৰেকেট দিব লাগে। মাইনাছ এ প্লাছ 5b মাইনাছ টুৱাইচ চি। এতিয়া এই বীজগণিতীয় ৰাশিবোৰ আমি যোগ কৰিম। প্ৰথম ব্ৰেকেটটো উঠাই ল'ম। টুৱাইচ এ মাইনাছ থ্ৰাইচ বি মাইনাছ চি। ইয়াত আছে প্লাছ, ইয়াত আছে মাইনাছ। প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে আমি কি পাওঁ? মাইনাছ পাওঁ। কি আছে? এ। এই প্লাছৰ লগত প্লাছ পূৰণ কৰিলে আমি কি পাম? প্লাছে পাম। কি হ'ব? 5b প্লাছ মাইনাছ পূৰণ কৰিলে পাম আমি মাইনাছ টুৱাইচ চি। আমি ব্ৰেকেটটো উঠাই দিলোঁ। এতিয়া সদৃশ পদবোৰ আমি একেলগ কৈ দিম। সদৃশ পদ মানে এ থকাখিনি একেলগ কৰিম, বি থকাখিনি একেলগ কৰিম আৰু চি থকাখিনি একেলগ কৈ দিম। টুৱাইচ এ আৰু এ ক'ত আছে? ইয়াত মাইনাছ এ আছে। তাৰপিছত আছে মাইনাছ থ্ৰাইচ বি আৰু ইয়াত আছে প্লাছ 5b। ইয়াত আছে মাইনাছ চি, ইয়াত আছে মাইনাছ টুৱাইচ চি। এতিয়া দুটা এৰ পৰা আমি এটা এ যদি মাইনাছ কৰি দিওঁ, এৰ আগত কোনো সংখ্যা নাই মানে 1 এটা আছে, কাৰণ ইয়াত আছে দুটা এ, ইয়াত আছে এটা এ। এতিয়া দুটা এৰ পৰা যদি এটা এ বিয়োগ কৰি দিওঁ আমি কি পাম? এটা এ পাম। এটা এ মানে এ। এই 1টো আমি ইয়াত নিলিখোঁ। তাৰপিছত ইয়াত আছে মাইনাছ থ্ৰাইচ বি, ইয়াত আছে প্লাছ 5b। তাৰমানে 5টা বিৰ পৰা যদি আমি 3টা বি মাইনাছ কৰি দিওঁ, তেতিয়া পাম প্লাছ টুৱাইচ বি। প্লাছ টুৱাইচ বি। তাৰপিছত ইয়াত আছে এটা চি, ইয়াত আছে দুটা চি। দুটাৰ আগত মাইনাছ আছে। এনেকুৱা অংক আমি আগত পাইছোঁ যে যদি দুটাৰ আগত মাইনাছ থাকে, সংখ্যা দুটা আমি যোগ কৰিম, আগফালে বিয়োগ চিন দি দিম। এতিয়া ইয়াত এটা চি আছে, ইয়াত দুটা চি আছে। কেইটা চি হ'ব? 3টা চি হ'ব। থ্ৰাইচ চি, থ্ৰাইচ চি। দুটাৰ আগত মাইনাছ আছে, এতিয়া আগফালে মাইনাছ চিন দি দিম। এইটোৱে হ'ল একৰ এ নম্বৰ এনচাৰ। ইয়াক শ্বৰ্টকাট কৰিও কৰিব পাৰি। শ্বৰ্টকাট মেথডটো মই দেখুৱাই দিছোঁ, চাই লোৱা। এতিয়া শ্বৰ্টকাট মেথডত কৰিম। টুৱাইচ এ মাইনাছ থ্ৰাইচ বি মাইনাছ চি প্লাছ ব্ৰেকেট দিবই লাগিব যিহেতু দুটা চিন একেলগে আছে। মাইনাছ এ প্লাছ 5b মাইনাছ টুৱাইচ চি। প্ৰথম আমি ব্ৰেকেটটো উঠাই লওঁ। টুৱাইচ এ মাইনাছ থ্ৰাইচ বি মাইনাছ চি প্লাছে মাইনাছে মাইনাছ এ প্লাছে প্লাছে প্লাছ 5b প্লাছে মাইনাছে মাইনাছ টুৱাইচ চি। শ্বৰ্টকাট মেথডটো আমি কেনেকৈ কৰিম চোৱা। ইয়াত আছে টুৱাইচ এ, ইয়াত আছে এ। এই দুটা এ আছে প্লাছ, এটা এ আছে মাইনাছ। দুটা এৰ পৰা যদি আমি এটা এ মাইনাছ কৰি দিওঁ, কি থাকিব? এটা এ থাকিব, তাৰমানে এ থাকিব, এ। তাৰপিছত মাইনাছ থ্ৰাইচ বি প্লাছ 5b। 5bটো আছে প্লাছ, থ্ৰাইচ বিটো আছে মাইনাছ, তাৰমানে 5bৰ পৰা যদি আমি 3b মাইনাছ কৰি দিওঁ, কিমান পাম? প্লাছ টুৱাইচ বি, প্লাছ টুৱাইচ বি। তাৰপিছত ইয়াত আছে এটা চি মাইনাছ, ইয়াত আছে দুটা চি মাইনাছ। কি হ'ব? মাইনাছ থ্ৰাইচ চি। এইটোৱে হ'ল এ নম্বৰৰ এনচাৰ। তোমালোকে প্ৰথম যিটো মেথডত কৰিলোঁ সেইটোতো কৰিব পাৰিবা, এইটোতো কৰিব পাৰিবা। যিটো ভাল লাগে সেইটোতে কৰিবা তোমালোকে। বি নম্বৰত আছে এক্স প্লাছ ৱাই প্লাছ জেড আৰু টুৱাইচ এক্স মাইনাছ ৱাই প্লাছ থ্ৰাইচ জেড। এইকেইটা আমি যোগ কৰিব লাগিব। এক্স প্লাছ ৱাই প্লাছ জেড, যিটো আমাক যোগ কৰিব দিছে, ইয়াত আমি যোগ চিন দিম। টুৱাইচ এক্স, ইয়াত এটা ব্ৰেকেট দি দিয়া, টুৱাইচ এক্স মাইনাছ ৱাই প্লাছ থ্ৰাইচ জেড, থ্ৰাইচ জেড। এতিয়া আমি ব্ৰেকেটটো উঠাই ল'ম। এক্স প্লাছ ৱাই প্লাছ জেড। এতিয়া ইয়াৰ আগত কোনো চিন নাই মানে প্লাছ আছে। প্লাছৰ লগত প্লাছ পূৰণ কৰিলে আমি প্লাছে পাম। টুৱাইচ এক্স
প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে মাইনাছ পাম y প্লাছৰ লগত প্লাছ পূৰণ কৰিলে আমি প্লাছে পাম ইয়াত আছে থ্ৰাইছ z এতিয়া সদৃশ পদসমূহ আমি একেলগ কৰি দিম সদৃশ পদ মানে একে চলক থকাখিনি একেলগ কৰি লিখি ল'ম ইয়াত x আছে আৰু ইয়াত আছে টুৱাইছ x এটো আগত কি আছে প্লাছ আছে প্লাছ টুৱাইছ x তাৰপিছত কি আছে y প্লাছ y লিখি দিয়া তাৰপিছত কি আছে মাইনাছ y তাৰপিছত কি আছে প্লাছ z আৰু প্লাছ থ্ৰাইছ z এতিয়া টুৱাইছ এক্সৰ লগত যদি আমি 1x যোগ কৰি দিওঁ কি হ'ব থ্ৰাইছ x হ'ব থ্ৰাইছ x তাৰপিছত প্লাছ y মাইনাছ y এই দুটা কেনচেল যাব প্লাছ y মাইনাছ y শূন্য হ'ব মানে কাটি দিব পাৰি এতিয়া ইয়াত এটা z আছে আৰু ইয়াত তিনিটা z আছে দুইটা আগত প্লাছ আছে 1z প্লাছ থ্ৰাইছ z কি হ'ব 4z প্লাছ 4z এইটো হ'ল 1ৰ b নম্বৰৰ এনসাৰ একৰ c নম্বৰত আছে -30a প্লাছ 20b প্লাছ 10c আৰু 45a মাইনাছ 15b প্লাছ 25c এই বীজগণিত ৰাশিটো আমি যোগ কৰিব লাগিব আগৰ নিচিনাই কৰিম -30a প্লাছ 20b প্লাছ 10c প্লাছ ব্ৰেকেটটা দি দিম 45a minus 15b plus 25c এবার আমি ব্রেকেটটা উঠাই দিম -30a plus 20b plus 10c এতিয়া এই 4 আগত কোনো চিন নাই মানে প্লাস আছে ব্ৰেকেট আছে মানে এই প্লাস ইনটু ব্ৰেকেটৰ ভিতৰত পূৰণ হৈ আছে ব্ৰেকেটৰ আটাকেটাৰ লগত পূৰণ হৈ আছে প্লাস ইনটু প্লাস পূৰণ কৰি আমি প্লাসে পাম 45 এ তে প্লাস আৰু মাইনাস পূৰণ কৰিলে পাম আমি মাইনাস আৰু 15b বহাই দিয়া তাৰপিছত এই প্লাস ইনটু প্লাস পূৰণ কৰি আমি প্লাসে পাম 25c এতিয়া সদৃশ পদবোৰ একেলগ কৰি লোৱা সদৃশ পদ মানে মিল থকা এৰ লগত এ বিৰ লগত বি চিৰ লগত চি the -30a এ আৰু ক'ত আছে প্লাছ 45a আছে প্লাছ 45a তাৰপিছত আছে প্লাছ 20b ইয়াত b আৰু ক'ত আছে -15b আছে 15b আছে প্লাছ 10c আছে প্লাছ 10c c আৰু ক'ত আছে প্লাছ 25c প্লাছ 25c এবাৰ আমি যোগ বিয়োগ কৰি দিম তেছোৱা 30a আছে মাইনাস আৰু 45a আছে প্লাস তাৰ মানে 45 ৰ পৰা যদি আমি 30 মাইনাস কৰি দিও কিমান পাম 15a পাম 15a এই 45a ৰ পৰা 30a মাইনাস কৰিলে পাম আমি 15a এখিনি গল তাৰপিছত ইয়াত আহিল 20b আছে প্লাস আৰু 15b আছে মাইনাস তাৰ মানে 20b ৰ পৰা যদি আমি 15b মাইনাস কৰি দিও আমি পাম প্লাস 5b ইয়াত 10c আছে প্লাস ইয়াত 25c আছে প্লাস এই দুটা আগত প্লাস আছে আমি যোগ কৰি দিম 25 ৰ লগত যদি আমি 10 যোগ কৰি দিও কিমান পাম 35c তাৰমানে 10c ৰ লগত 25c যোগ কৰি দিম পাম 35c এটো হল যোগফল ডি নম্বৰত আছে 12x - 9y + 15z আৰু -8x + 11y - 7z এই বীজগণিতৰ ৰাশিটো আমি যোগ কৰিব লাগিব আগৰ নিচিনা কৰিম 12x - 9y + 15z এটো এই দুটা ৰাশি আমাৰ যোগ কৰিব লাগে ইয়াত আমি প্লাস দিম আৰু ব্ৰেকেটটা দি দিম -8x + 11y plus -7z here 12x - 9y plus 15z
প্লাছটো ব্ৰেকেটৰ বাহিৰত আছে প্লাছ চিন আমি আটাইকেইটা পূৰণ কৰিব লাগিব প্লাছ ইনটু মাইনাছ পূৰণ কৰিলে আমি পাম মাইনাছ 8x আকৌ এই প্লাছ ইনটু প্লাছ পূৰণ কৰিলে আমি প্লাছে পাম 11y এই প্লাছ ইনটু মাইনাছ পূৰণ কৰিলে পাম আমি মাইনাছ 7z এতিয়া সদৃশ পদবোৰ আমি একেলগ কৰি লওঁ 12x ইয়াতৰ x ক'ত আছে মাইনাছ 8x 8x তাৰপিছত আছে মাইনাছ 9y y আছে আৰু ইয়াত প্লাছ 11y আছে তাৰপিছত আছে প্লাছ 15z আৰু মাইনাছ 7z সদৃশ পদবোৰ আমি একেলগ কৰি দিলোঁ এতিয়া যোগ বিয়োগ কৰি দিম তে 12x আছে প্লাছ 8x আছে মাইনাছ তাৰমানে 12x ৰ পৰা 8x আমি মাইনাছ কৰি দিব লাগিব 12x ৰ পৰা 8x মাইনাছ কৰিলে পাম 4x তাৰপিছত 9y আছে মাইনাছ আৰু 11y আছে প্লাছ তাৰমানে 11y ৰ পৰা আমি 9y মাইনাছ কৰিব লাগিব আমি পাম প্লাছ 2y তাৰপিছত 15z আছে প্লাছ আৰু 7z আছে মাইনাছ তাৰমানে 15z ৰ পৰা যদি আমি 7z মাইনাছ কৰি দিওঁ প্লাছ 8z পাম প্লাছ 8z এইটোৱে হ'ল ডি নম্বৰৰ এনসাৰ একৰ ই নম্বৰত আছে 25m প্লাছ 18n মাইনাছ 10p আৰু মাইনাছ 15m প্লাছ 22n প্লাছ 5p এই বীজগণিতীয় ৰাশিটো আমি যোগ কৰিব লাগিব আগৰ নিচিনা কৰিম 25m প্লাছ 18n মাইনাছ 10p যোগ চিন দি দিয়া আৰু মানে যোগ চিন ব্ৰেকেট দি দিয়া মাইনাছ 15m প্লাছ 22n প্লাছ 5p এটা আমি ব্ৰেকেটটো উঠাই দিম প্ৰথম 25m প্লাছ 18n মাইনাছ 10p এতিয়া প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে আমি মাইনাছ পাম 15m প্লাছৰ লগত প্লাছ পূৰণ কৰিলে প্লাছে পাম 22n এই প্লাছৰ লগত প্লাছ পূৰণ কৰিলে প্লাছে পাম 5p এতিয়া সদৃশ পদসমূহ আমি একেলগ কৰি দিম এটা কিন্তু পয়েন্ট নহয় এটা 25 এতিয়া 25m m আৰু কত আছে ইয়াত মাইনাছ 15m আছে মাইনাছ 15m তাৰপিছত প্লাছ 18n n আৰু কত আছে প্লাছ 22n তাৰপিছত মাইনাছ 10p আৰু প্লাছ আছে 5p এতিয়া আমি যোগ বিয়োগ কৰি দিম সদৃশ পদবোৰ একেলগ কৰি দিলোঁ 25m আছে প্লাছ 15m আছে মাইনাছ তাৰমানে 25m ৰ পৰা যদি আমি 15m মাইনাছ কৰি দিওঁ কিমান পাম 10m পাম 10m 18n আছে প্লাছ আৰু 22n আছে প্লাছ তাৰমানে 18 ৰ লগত 22 যোগ কৰিলে কিমান পাম 40 18n যোগ 22n কি হ'ব প্লাছ 40n তাৰপিছত এইটো চোৱা 10p আছে মাইনাছ 5p আছে প্লাছ তাৰমানে এবাৰ আমি কি কৰিব লাগে সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা বিয়োগ কৰিব লাগে এইটো তোমালোকে মনত ৰাখিবা সৰু সংখ্যাৰ পৰা যেতিয়া ডাঙৰ সংখ্যা বিয়োগ কৰিব লাগে তেতিয়া আমি এই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিম আৰু আগফালে বিয়োগ চিন দি দিম মই দেখুৱাই দিছো যেনে 10p আৰু আছে 5p মাইনাছ কৰিলে পাম আমি 5p আৰু আগফালে বিয়োগ চিন দি দিম যেহেতু আমি সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা বিয়োগ কৰিছো তাৰমানে এইটো এনেকৈ ধৰিব পাৰা 5p আছে তোমাৰ হাতত প্লাছ আৰু 10p তোমাৰ ওচৰত কোনোবা এজনে পাব লগা আছে এই 5p দিয়াৰ পিছত আৰু 5p মানুহজনে তোমাৰ পৰা পাবলৈ থাকি যাব সেইকাৰণে হ'ব মাইনাছ 5p এইটো হ'ল ই নম্বৰৰ এনসাৰ একৰ এফত আছে 15p প্লাছ 6q আৰু
মাইনাছ 10p প্লাছ 4q এই দুটা আমি যোগ কৰিব লাগে 15p প্লাছ 6q আৰু মানে যোগফল যোগ কৰি দিয়া ব্ৰেকেট দিয়া মাইনাছ 10p প্লাছ 4q প্ৰথমে আমি ব্ৰেকেটটো উঠাই দিম 15p প্লাছ 6q প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে আমি কি পাম মাইনাছে পাম ব্ৰেকেট আছে পূৰণ হৈ আছে মাইনাছ 10p আৰু প্লাছৰ লগত প্লাছ পূৰণ কৰিলে প্লাছে পাম 4q সদৃশ পদসমূহ আমি একেলগ কৰি লম 15p আৰু আছে মাইনাছ 10p প্লাছ 6q ইয়াত আছে প্লাছ 4q এতিয়া আমি যোগ বিয়োগ কৰি দিম এতিয়া 15p আছে প্লাছ আৰু 10p আছে মাইনাছ তাৰমানে 15p ৰ পৰা যদি আমি 10p মাইনাছ কৰি দিওঁ কিমান পাম 5p পাম প্লাছ 5p প্ৰথমত থাকিলে আমি প্লাছ চিনটো নিলিখো জানাই তোমালোকে তাৰপিছত ইয়াত আছে প্লাছ 6q আৰু প্লাছ 4q তাৰমানে 6q লগত 4q যোগ কৰিলে পাম আমি 10q প্লাছ 10q এইটো হ'ল F নম্বৰৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল একৰ আটাইকেইটা বীজগণিতৰ ৰাশিৰ যোগফল উলিয়ালো আৰু এটা শৰ্টকাট মেথডত কৰি দিয়া আছে যদি শৰ্টকাট মেথড তোমালোকৰ লাগে তোমালোকে কমেন্ট কৰি জনাই দিবা মই শৰ্টকাট মেথডতো কৰি দিম 2 নম্বৰত আছে তলৰ বীজগণিতীয় ৰাশিবোৰৰ প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা ইয়াত দুটা কৰি ৰাশি দিয়া আছে প্ৰথমটোৰ পৰা আমি দ্বিতীয়টো বিয়োগ কৰিব লাগিব এত আছে 6x - 7y এটো এটা ৰাশি আৰু -11x + twice y এটো এটা ৰাশি এই প্ৰথম ৰাশিটোৰ পৰা আমি এই দ্বিতীয় ৰাশিটো বিয়োগ কৰিব লাগিব কেনেকৈ কৰিম চাই লোৱা 2 নম্বৰত আছে 6x - 7y আৰু এটা ৰাশি আছে -11x + twice y এটো হ'ল প্ৰথম ৰাশি এটো হ'ল দ্বিতীয় ৰাশি এই প্ৰথমটোৰ পৰা আমি দ্বিতীয় ৰাশিটো বিয়োগ কৰিব লাগিব কেনেকৈ কৰিম চাই লোৱা প্ৰথমে এটো লিখি লও 6x - 7y আমাক বিয়োগ কৰিব লাগে বুলি কৈছে ইয়াত আমি বিয়োগ চিন দিম ইয়াৰ আগতো বিয়োগ আছে গতিকে আমি এটা ব্ৰেকেট দি দিম কাৰণ দুটা চিন একেলগে নহয় -11x + twice y এতিয়া আমি ব্ৰেকেটটো উঠাই দিম 6x - 7y এতিয়া ব্ৰেকেটৰ বাহিৰত মাইনাস চিন আছে এই মাইনাস চিনেদি আটাইকেইটাক আমি পূৰণ কৰিব লাগিব এতিয়া এই মাইনাস ইনটু মাইনাস ব্ৰেকেট মানে পূৰণ মাইনাস ইনটু মাইনাস কৰিলে পাম আমি প্লাস কিমান আছে 11x বহুৱাই দিয়া মাইনাস ইনটু প্লাস পূৰণ কৰিলে পাম আমি মাইনাস টুৱাইস y আছে বহুৱাই দিয়া এতিয়া সদৃশ পদসমূহ আমি একেলগ কৰি দিম সদৃশ পদ মানে একে চলক থকা x খিনি একেলগ কৰিম y খিনি একেলগ কৰি দিম 6x আৰু প্লাস আছে 11x plus 11x minus twice y sorry minus 7y আৰু আছে minus twice y এতিয়া 6x ৰ লগত 11x যোগ কৰিলে কিমান পাম আমি 17x দুইটাৰ আগত প্লাস চিন আছে 17x এই দুইটাৰ আগত মাইনাস আছে এনেকুৱা মাইনাস থকা সংখ্যা যোগ কৰিবলৈ হলে সংখ্যা আমি যোগ কৰো আৰু আগফালে বিয়োগ চিনটো দি দিও এতিয়া 7 আৰু 2 কিমান হ'ব 9 দুইটাৰ আগত মাইনাস আছে গতিকে আগফালে মাইনাস দিম 9y এটো হল 2 এ নম্বৰৰ এনসাৰ 2 বি নম্বৰত আছে -10p + 12q আৰু 15p + 6q এই প্ৰথম ৰাশিটোৰ পৰা এই দ্বিতীয় ৰাশি আমি বিয়োগ কৰিব লাগিব -10p + 12q এটো হল প্ৰথম ৰাশি ইয়াৰ পৰা আমি দ্বিতীয় ৰাশিটো বিয়োগ কৰিম ঠিক আগফালে বিয়োগ চিন দি দিম so 15p + 6q এতিয়া প্ৰথম আমি ব্ৰেকেটটো উঠাই লওঁ -10p + 12q ইয়াৰ আগত কোনো চিন নাই মানে প্লাস আছে আমি জানোৱে মাইনাস ইনটু প্লাস পূৰণ কৰিলে আমি পাম -15p এই মাইনাস এই প্লাসৰ লগতো পূৰণ হৈছে মাইনাস ইনটু প্লাস কৰিলে পাম আমি -6q এতিয়া সদৃশ পদসমূহ আমি একলগ কৰি লম
মানে p একেলগ কৰিম আৰু q একেলগ কৰি দিম -10p আৰু ইয়াত আছে -15p -15p -10p আৰু -15p তাৰপিছত আমি q যাওঁ প্লাস 12q আছে 12q আছে আৰু -6q আছে এতিয়া -10p -15p 10ৰ আগতো মাইনাস আছে 15ৰ আগতো মাইনাস আছে দুইটা যোগ কৰি আগফালে আমি বিয়োগ চিন দি দিম 10 আৰু 15 যোগ কৰিলে পাম আমি 25p দুইটাৰ আগত মাইনাস আছে গতিকে আগফালে মাইনাস চিন দি দিম আৰু প্লাস 12q আছে আৰু -6q আছে এতিয়া 12q ৰ পৰা যদি আমি 6q মাইনাস কৰি দিও পাম আমি প্লাস 6q এটো হল 2 বি নম্বৰৰ এনসার সি নম্বৰত আছে 25m + 8n 18m - 7n এটো হল প্ৰথম ৰাশি এটো হল দ্বিতীয় ৰাশি প্ৰথম ৰাশিটোৰ পৰা আমি দ্বিতীয় ৰাশি বিয়োগ কৰিব লাগিব 25m + 8n তো প্ৰথম ৰাশিৰ পৰা আমি দ্বিতীয় ৰাশি বিয়োগ কৰিব লাগিব ইয়াতে বিয়োগ চিন দি দিম আৰু ব্ৰেকেটটা দি দিয়া 18m - 7n ব্ৰেকেট ক্লোজ এতিয়া আমি ব্ৰেকেট উঠাই দিম 25m + 8n 18 ৰ আগত কোনো চিন নাই মানে প্লাস আছে প্লাস মাইনাস ইনটু প্লাস পূৰণ কৰিলে আমি পাম -18m আছে 18m বহাই দিম আকৌ এই মাইনাস ইনটু মাইনাস পূৰণ কৰিলে পাম আমি প্লাস কিমান আছে 7n এতিয়া সদৃশ পদবোৰ আমি একেলগ কৰি লওঁ 25m - 18m + 8n প্লাস আছে 7n এতিয়া 25m ৰ পৰা 18m আমি মাইনাস কৰিব লাগিব 25m ৰ পৰা যদি 18m মাইনাস কৰি দিও কিমান পাম আমি 7m 25m ৰ পৰা 18m মাইনাস কৰিলে পাম আমি 7m 8n ৰ আগতো প্লাস আছে 7n ৰ আগতো প্লাস আছে দুটা আমি যোগ কৰি দিম 8n যোগ 7n কিমান হ'ব 15n যোগ 15n এটো হল সি নম্বৰৰ এনসার ডি নম্বৰত আছে 4m - 3n - 5p m + n + p এটো হল প্ৰথম ৰাশি এটো হল দ্বিতীয় ৰাশি প্ৰথম ৰাশিটোৰ পৰা আমি দ্বিতীয় ৰাশি বিয়োগ কৰিব লাগিব 4m - 3n - 5p এতিয়া মাইনাস কৰিব লাগে মাইনাস চিন দি দিয়া আৰু ব্ৰেকেট দি দিয়া m + n + p এতিয়া ব্ৰেকেটটো উঠাই দিম 4m এখিনি একে থাকিব 4m - 3n - 5p এতিয়া m ৰ আগত কোনো চিন নাই মানে প্লাস আছে মাইনাস ইনটু প্লাস পূৰণ কৰিলে পাম আমি -m আছে m বহাই দিয়া আকৌ এই মাইনাসৰ লগত প্লাস পূৰণ কৰিলে আমি মাইনাস পাম n বহাই দিয়া মাইনাসৰ লগত প্লাস পূৰণ কৰিলে আমি মাইনাস পাম p বহাই দিয়া এতিয়া সদৃশ পদবোৰ একেলগ কৰি লম মানে একে চলক থকাখিনি একেলগ কৰি লম 4m আৰু ইয়াত আছে -m তাৰপিছত আছে 3n -3n আৰু আছে -n তাৰপিছত -5p আৰু ইয়াত আছে -p এতিয়া 4m আছে প্লাস আৰু 1m আছে মাইনাস তাৰমানে 4m ৰ পৰা যদি আমি 1m মাইনাস কৰি দিও পাম 3m তাৰপিছত 3n আছে মাইনাস আৰু 1n আছে মাইনাস তাৰমানে 3n - 1n কি হ'ব -4n হ'ব দুইটাৰ আগত মাইনাস আছে প্ৰথম আমি যোগ কৰি লম যোগ কৰাৰ পিছত আগফালে বিয়োগ চিহ্নটো বহাই দিম 3n আৰু 1n কিমান হ'ব 4n
দুইটাৰ আগত বিয়োগ চিন আছে আগফালে বিয়োগ চিন দি দিয়া তাৰপিছত ইয়াতো একে আছে 5n মাইনাছ 5p মাইনাছ 1p কিমান হ'ব মাইনাছ 6p এই দুটা যোগ কৰিবা দুইটাৰ আগত বিয়োগ চিন আছে আগফালে বিয়োগ চিন দি দিবা এটোৱে হ'ল ডি নম্বৰৰ এনসাৰ ই নম্বৰত আছে 5x plus 6y plus 4z minus x plus y minus 2z এটো হ'ল প্ৰথম ৰাশি এটো হ'ল দ্বিতীয় ৰাশি প্ৰথম ৰাশিৰ পৰা দ্বিতীয় ৰাশি বিয়োগ কৰি দিম 5x plus 6y plus 4z মাইনাস কৰিব লাগে মাইনাস চিন দি দিয়া ইয়াত ব্ৰেকেট দি দিয়া x ৰ আগত কি আছে মাইনাস আছে মাইনাস x plus y minus 2z প্ৰথম আমি ব্ৰেকেটটো উঠাই লওঁ 5x plus 6y এখিনি একে থাকিব plus 4z এতিয়া এই মাইনাস ব্ৰেকেটৰ বাহিৰত আছে মানে পূৰণ হৈ আছে এই মাইনাস ইনটু মাইনাস কৰিলে পাম আমি প্লাস x মাইনাস ইনটু প্লাস পূৰণ কৰিলে পাম আমি মাইনাস y তো মাইনাস ইনটু মাইনাস পূৰণ কৰিলে পাম প্লাস টুৱাইস z এতিয়া সদৃশ পদবোৰ একেলগ কৰি লওঁ 5x আৰু ইয়াত আছে x প্লাস x তাৰপিছত প্লাস 6y আৰু ইয়াত আছে মাইনাস y প্লাস 4z প্লাস 2z বা 2z এটা আমি যোগ বিয়োগ কৰি দিম চলক একে হলে আমি যোগ বিয়োগ কৰিব পাৰো তে 5x plus 1 তাহলে 5x তো প্লাস আছে 1x ও প্লাস আছে দুইটা আগত প্লাস আছে এটা যোগ হ'ব 5x plus 1x কৰিলে পাম আমি 6x 6y আছে প্লাস 1y আছে মাইনাস 6y ৰ পৰা যদি 1y মাইনাস কৰি দিও কিমান হ'ব 5y প্লাস মানে 6y ৰ পৰা 1y মাইনাস কৰিলে পাম আমি প্লাস 5y এতিয়া 4z আছে প্লাস 2z আছে প্লাস দুটা প্লাস আছে যোগ কৰি দিম 4z ৰ লগত 2z যোগ কৰিলে পাম আমি 6z প্লাস 6z এটো হ'ল ই নম্বৰৰ এনসাৰ এফত আছে 9a minus 2b minus 4c এটো হ'ল প্ৰথম ৰাশি 6a minus 3b minus 8c এটো হ'ল দ্বিতীয় ৰাশি প্ৰথম ৰাশিৰ পৰা দ্বিতীয় ৰাশি বিয়োগ কৰি দিম সলিউশন 9a minus 2b minus 4c বিয়োগ কৰিব লাগে বিয়োগ চিন দি দিয়া ব্ৰেকেট দি দিয়া 6a minus 3b minus 8c তে প্ৰথম আমি ব্ৰেকেটটো উঠাই লওঁ 9a minus 2b minus 4c ইয়াৰ আগত আছে প্লাস মাইনাস ইনটু প্লাস পূৰণ কৰিলে পাম আমি মাইনাস 6a মাইনাস ইনটু মাইনাস পূৰণ কৰিলে পাম প্লাস 3b মাইনাস ইনটু মাইনাস পূৰণ কৰিলে পাম প্লাস 8c এতিয়া সদৃশ পদবোৰ একলগ কৰি লওঁ 9a ইয়াৰ ক'ত আছে ইয়াত মাইনাস 6a তাৰপিছত মাইনাস 2b আৰু আছে প্লাস 3b minus 4c plus 8c 9 এ আছে প্লাস 6 এ আছে মাইনাস 9 এর পৰা যদি 6 এ মাইনাস কৰা হয় পাম আমি 3a 2b minus 2b plus 3b 3b এর পৰা যদি আমি 2b মাইনাস কৰি দিও মানে তিনিটা b এর পৰা যদি আমি দুটা b মাইনাস কৰি দিও এটা প্লাস b পাম তাৰ মানে 3b এর পৰা 2b মাইনাস কৰিলে পাম আমি b প্লাস b তাৰ মানে প্লাস 1 টো আমি নিলিখো b বুলি লিখিম b বুলিলে 1b বুজায় তাৰপিছত আহিল c 4c আছে মাইনাস 8c আছে প্লাস তাৰ মানে 8c এর পৰা 4c যদি মাইনাস কৰি দিও পাম আমি প্লাস 4c এটো হল f নম্বৰৰ এনসাৰ 3 নম্বৰত আছে তলৰ বীজগণিতীয় ৰাশিবোৰ সৰল কৰা তলৰ কিছুমান বীজগণিতীয় ৰাশি দিয়া আছে এই ৰাশিবোৰ সৰল কৰিব লাগে সৰল কৰা মানে যোগ বিয়োগ পূৰণ হৰণ
কেনেকৈ কৰিম চাই লোৱা 3 a নম্বৰত আছে 8a প্লাছ থ্ৰাইছ b মাইনাছ টুৱাইছ a প্লাছ b প্ৰথম আমি সদৃশ পদবোৰ একেলগ কৰি ল'ম সদৃশ পদবোৰ একেলগ কৰাৰ কাৰণটো হ'ল যে একে চলক থকাবোৰ আমি কি কৰিব পাৰি যোগ বিয়োগ কৰিব পাৰি আৰু চলক যদি বেলেগ বেলেগ হয় তেতিয়া তাক আমি যোগ বিয়োগ কৰিব নোৱাৰি এটো যেনেকৈ a আছে এটো আছে b এটো ইয়াৰ চলক b ইয়াৰ চলক a চলক বেলেগ বেলেগ আছে গতিকে এই দুটা আমি যোগ কৰিব নোৱাৰিম একে চলক থকাখিনি আমি একেলগ কৰি ল'ম 8a minus twice a plus thrice b plus b 8a আছে plus twice a আছে minus 8 এর পৰা twice a minus কৰিলে পাম আমি 6a আৰু আছে plus thrice b plus 1b thrice b লগত 1b যোগ কৰিলে পাম আমি 4b দুইটা আগত প্লাস আছে গতিকে কি হ'ব প্লাস হ'ব plus 4b এটো হল 3 a নম্বৰৰ এনসার b নম্বৰত আছে 12m minus 4n plus thrice m plus 9n এটা আমি একে কৰিম সদৃশ পদবোৰ একেলগ কৰি লম 12m plus thrice m minus 4n plus 9n সদৃশ পদবোৰ একেলগ কৰিলো এতিয়া আমি যোগ বিয়োগ কৰিব পাৰিম 12m আছে প্লাস thrice m আছে প্লাস দুইটা আগত প্লাস আছে আমি যোগ কৰি দিম 12m ৰ লগত thrice m যোগ কৰিলে পাম আমি 15m এতিয়া 4n আছে মাইনাস 9n আছে প্লাস এতিয়া 9n ৰ পৰা যদি 4n মাইনাস কৰি দিও আমি পাম প্লাস 5n প্লাস 5n এটো হল b নম্বৰৰ এনসার c নম্বৰত আছে 15p minus 7p plus 4q minus twice q plus thrice p এতিয়া সদৃশ পদবোৰ আমি একেলগ কৰি লম আৰু প্লাস খিনি একেলগ কৰি লম মাইনাস খিনি একেলগ কৰি লম 15p thrice p আগত প্লাস আছে একেলগে লিখিলো প্লাস thrice p thrice p minus আছে 7p plus 4q minus twice q এতিয়া 15p আছে plus thrice p আছে plus 15p লগত thrice p যোগ কৰিলে পাম আমি 18p আৰু আছে minus 7p এতিয়া 4p আছে 4q আছে প্লাস twice q আছে মাইনাস 4q ৰ পৰা যদি twice q মাইনাস কৰি দিও আমি পাম প্লাস twice q এতিয়া 18p প্লাস আছে 7p মাইনাস আছে 18p ৰ পৰা আমি 7p মাইনাস কৰি দিলে পাম আমি 11p প্লাস 11p প্লাস আছে 2q এটোৱে হল c নম্বৰৰ এনসার d নম্বৰত আছে 4 ব্ৰেকেট 5q plus 2 তাৰমানে এই 4টো এই ব্ৰেকেটৰ ভিতৰত আটাইকেইটাৰ লগত পূৰণ হৈ আছে এই 4টো 5ৰ লগতো পূৰণ হৈ আছে 2ৰ লগতো পূৰণ হৈ আছে মই ভাঙি দেখুৱাই দিছো ডাইৰেক্ট কৰিব পাৰি তথাপি মই ভাঙি এটা হাৰি দেখুৱাই দিছো তাৰমানে 4 into 5q plus এই প্লাস চিহ্নটো দি দিয়া আকৌ 4টো 2ৰ লগতো পূৰণ হৈ আছে 4 into 2 minus 3 plus twice q এই 4টো অকল এখিনি লগতহে পূৰণ হৈ আছে কাৰণ ব্ৰেকেট আছে এটা পূৰণ কৰি দিয়া 4 into 5 পূৰণ কৰিলে পাম আমি 20 q আছে q বহাই দিয়া 20q plus 4 into 2 পূৰণ কৰিলে পাম আমি 8 minus 3 আছে 3 বহাই দিয়া plus 2q এই হাৰিটো নিলিখি তোমালোকে এইটো হাৰি ডাইৰেক্ট লিখিব পাৰিবা কাৰবা যদি প্ৰবলেম হয় এই কাৰণে মই এটা হাৰি ভাঙি দেখুৱাই দিছো এতিয়া সদৃশ পদবোৰ একেলগ কৰি লও 20q plus 2q plus 8 minus 3
এতিয়া 20 কিউৰ লগত যদি আমি 2 কিউ যোগ কৰি দিওঁ কিমান পাম 22 কিউ 8 আছে প্লাস 3 আছে মাইনাস এইটোৰ পৰা 3 মাইনাস কৰিলে পাম আমি প্লাস 5 এইটো হ'ল ডি নম্বৰৰ এনসাৰ ই নম্বৰত আছে x plus y minus y plus z minus z plus x প্ৰথম আমি এই ব্ৰেকেটবোৰ উঠাব লাগিব x plus y মই এবাৰ লিখি লৈছো minus y plus z minus z plus x এতিয়া ব্ৰেকেটটো উঠাই লওঁ x কাৰণ ইয়াৰ আগত কোনো সংখ্যা নাই মানে 1 আছে 1 দি পূৰণ হৈ আছে 1 দি পূৰণ কৰিলে আমি একে সংখ্যাই পাম x plus y পাম এতিয়া চোৱা এই y আগত কোনো চিহ্ন নাই মানে কি আছে প্লাস আছে মাইনাস ইনটু প্লাস পূৰণ কৰিলে পাম আমি মাইনাস y আকৌ এই মাইনাস ইনটু প্লাস পূৰণ কৰিলে পাম মাইনাস z মানে y plus z আছে ব্ৰেকেটৰ ভিতৰত বাহিৰত মাইনাস আছে এই মাইনাস দি ইয়াৰ আটাইকেইটাক আমি পূৰণ কৰি দিব লাগিব তাৰপিছত ইয়াত আহিল মাইনাস ইয়াৰ আগত কোনো চিহ্ন নাই মানে প্লাস আছে মাইনাস ইনটু প্লাস পূৰণ কৰিলে পাম মাইনাস z মাইনাস ইনটু প্লাস পূৰণ কৰিলে পাম আমি মাইনাস x এতিয়া সদৃশ পদবোৰ একলগ কৰি দিওঁ x ইয়াত আছে মাইনাস x প্লাস y মাইনাস y মাইনাস z আৰু আছে মাইনাস z এতিয়া চোৱা প্লাস x মাইনাস x এটা x প্লাস আছে এটা x মাইনাস আছে কি হ'ব শূন্য তাৰমানে কাটি দিব পাৰি প্লাস x ৰ পৰা মাইনাস x কৰিলে পাম আমি শূন্য আকৌ ইয়াত আছে প্লাস y মাইনাস y এটা y প্লাস আছে এটা y মাইনাস আছে এটা আমি কাটি দিব পাৰি তাৰপিছত মাইনাস z দুইটাৰ আগত কি আছে মাইনাস আছে গতিকে 1z minus 1z কি হ'ব twice z দুইটাৰ আগত মাইনাস আছে আগফালে মাইনাস চিন দি দিয়া এটো হ'ল ই নম্বৰৰ এনসাৰ f নম্বৰত আছে 6m plus ব্ৰেকেটৰ ভিতৰত আছে 3m minus 2n minus ব্ৰেকেটৰ ভিতৰত আছে 5n minus 2m ইয়াক আমি সৰল কৰিব লাগিব প্ৰথম আমি ব্ৰেকেটটো উঠাই লম 6m plus 3m minus 2n minus 5n minus 2m ব্ৰেকেটটো উঠাই লও 6m ইয়াৰ আগত কি আছে প্লাস আছে এটো প্লাস আছে এই প্লাস এদি আটাকেটা পূৰণ হৈ আছে প্লাস ইনটু প্লাস পূৰণ কৰিলে পাম আমি প্লাস 3m প্লাস ইনটু মাইনাস পূৰণ কৰিলে পাম মাইনাস 2n আকৌ এই মাইনাস এদি ব্ৰেকেটৰ ভিতৰত পূৰণ হৈ আছে ব্ৰেকেটৰ ভিতৰত থকা আটাকেটাৰ লগত পূৰণ হৈ আছে এই 5 ৰ আগত কোনো চিহ্ন নাই মানে কি প্লাস আছে মাইনাস ইনটু প্লাস পূৰণ কৰিলে পাম আমি মাইনাস 5n আকৌ এই মাইনাস ইনটু মাইনাস পূৰণ কৰিলে পাম প্লাস 2m এটা সদৃশ পদবোৰ আমি একলগ কৰি লও 6m প্লাস আছে 3m আৰু ইয়াত আছে 2m একলগে লিখি লও প্লাস 2m minus 2n minus 5n এটা সদৃশ পদবোৰ একলগ কৰিলো আমি এতিয়া যোগ বিয়োগ কৰিব পাৰিম 6m plus 3m plus 2m আটাকেটা আগত প্লাস আছে গতিকে আমি যোগ কৰি দিম 6m plus 3m হ'ব 9m plus 2m 11m 2n minus 5n দুইটা আগত মাইনাস আছে গতিকে আমি যোগ কৰিম যোগ কৰি আগফালে বিয়োগ চিন দি দিম 2n যোগ 5n কিমান হ'ব 7n দুইটা আগত বিয়োগ আছে আগফালে আমি বিয়োগ চিন দি দিম তাৰমানে মাইনাস থকা সংখ্যা যোগ কৰিলে আমি যোগ কৰি আগফালে বিয়োগ চিনটো দি দিলেই হৈ যায় 11m minus 7n এটো হ'ল 3 f নম্বৰৰ এনসাৰ